মানে এইখন অলপ বেয়া হৈ আছে, সেই গতিকে এইখনে ন মানে আজি মই এইখন চাইকেল লৈ যাম ধন্যমা মানে খাতৰা চাইকেল। এই দেখিছিনে এই মুঠি চুঠি গোটেই ভাঙি চিঙি নোহোৱা হৈ গৈছে, তথাপিও ৰাখিবলৈ কাৰণে চেষ্টা কৰিছোঁ চাইকেলখন। আজি বহুত বছৰ হ'ল, বহুত বছৰৰ মূৰত এইখন চাইকেল লৈ মই ধন্যমালৈ যাম। মোনাখন দিব, এয়া মোনা লৈ ল'লোঁ, বজাৰ যাম। ফাইনেলি মই বজাৰলৈ যাবলৈ ওলালোঁ, কিন্তু চাইকেলখন বহুত বছৰৰ মূৰত চলালোঁ আৰু এইখন চাইকেলত বহুত স্মৃতি আৰু বহুত 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 কিবা কানি জড়িত হৈ আছে। যেতিয়াই এই চাইকেলখন ফাৰ্ষ্ট নতুন লওঁ তেতিয়াই এই চাইকেলখনৰ মূল্য আজি এখন বাইকৰ সমান আছিল, কিন্তু আজি ই একদম মূল্যহীন হৈ গৈছে। গতিকে একটাই পৰাই মই ৰাখিবলৈ চেষ্টা কৰিম। আৰু ইমান বছৰে এই চাইকেলখনৰ যিটো এটা মই হেৰি পালোঁ, আজি মোটামুটি 30 বছৰমান হ'ব চাইকেলখনৰ বয়স। কিন্তু আমি সৰু থকাত লোৱা চাইকেল আছিল। যোৱা বছৰ অলপ কিবা কাৰণে চেঞ্জ কৰা গ'ল চাইকেলখনৰ, যেনেকুৱা ধৰক কিছুমান এখন পুৰণা চাইকেলে এনেকৈ চেঞ্জ কৰি লৈছিলোঁ। আৰু ভিডিঅ'টো যাওঁ আমাৰ ঘৰৰ পৰা, এই বাটৰ পৰা ষ্টাৰ্ট হ'ল। এয়া আমাৰ মন্দিৰ। পেডেল মাৰি 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 ভণ্টি চাইকেল চলাই যাওঁ, পদূলি এৰি 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 ভণ্টি তোমাৰে ঘৰ পাওঁ। ঠিক এনেকুৱা ধৰণৰ আমাৰ তেতিয়া সেই চিষ্টেম আছিল। এতিয়া সেনেকুৱা দিন আহিব বুলি মই ভবা নাই আৰু নাভাবোঁ, কাৰণ তেতিয়া অলপ বেলেগতকৈ বেলেগ এটা আছিল, কিবা এটা আছিল। ফাইনেলি ৰাতি হ'বলৈ হ'লে গৰু দৌৰি আছে, কিন্তু যেতিয়াই মই চাইকেলখন এনেকৈ আগতে এই টাইমত লৈ আহিছিলোঁ তেতিয়া দেও ভূত মানুহবোৰ সকলোৱে চাই দিছিল, কাৰণ মোৰ এটা বিশেষ নাম আছিল চাইকেল চলাবতী। কিন্তু এতিয়া সেই নাম নাই, পিছত থাকে আৰু এনেকুৱা। আমি ফাৰ্ষ্ট আমাৰ চক, এইটো তলৰ চক বুলি কয়। এটা সময়, সেই সময়ত আমাৰ দাদা আৰু মোৰ বিশেষকৈ এই চাইকেলখনৰ কাৰণে বহুত এই বজাৰৰ ভিতৰত সোমাই দিলোঁ চাইকেল। কৃষ্ণ
চাইকেল চলাই আহিছোঁ আৰু মই ভিডিঅ' কৰিম বুলি গম পাই লাইনটো গুচি গ'ল। এতিয়াও মানুহৰ ভিৰ চাওক।